ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া ট্ৰেইনিং ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ ট্ৰেইনিং কৰিব লগতে সাৰ্টিফিকেট লাভ কৰিব কি কোৰ্স তাৰ পিছত কেনেকৈ ট্ৰেইনিং কৰিব এ টু জেড ডিটেইলছ এই ভিডিঅ'ত জনাই দিব ভিডিঅ'টো স্কিপ নকৰিব ইয়াত অসমৰ প্ৰত্যেক জিলা বা গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ ট্ৰেইনিং কৰিব পাৰিব কোনো ধৰণৰ এপ্লিকেশন ফি দিব নালাগে এডমিশন ফি দিব নালাগে আজিয়ে ট্ৰেইনিং কৰি আজিয়ে সাৰ্টিফিকেট লাভ কৰিব যেটো ট্ৰেইনিংৰ বিষয়ে জনাই দিব সেই ট্ৰেইনিং কৰিলে বেলেগত যদি ট্ৰেইনিং কৰে বহুত টকা খৰচ দিব লাগে কিন্তু আজি বিনামূলীয়াকৈ ট্ৰেইনিং কৰি আজিয়ে সাৰ্টিফিকেট লাভ কৰিব এই ভিডিঅ ডেসক্ৰিপচনত লিংক পাব এই লিংকত ক্লিক কৰি ডাইৰেক্ট এই পেজত আহিব ইয়াতে চালক এটো হল অফিচিয়েল ওয়েবসাইট ই স্কিল ইন্ডিয়া ইয়াতে চালক সার্চ বক্স লিখা আছে ইয়াতে চালক এটা সার্চ বক্স আছে ইয়াতে আমি লিখিব পাৰিম ইয়াতে লিখিব লাগিব ডোমেস্টিক ডাটা এন্ট্রি অপারেটর এই কম্পিউটার কোর্স বিনামূলীয়াকৈ আজি ট্রেনিং কৰি আজি সার্টিফিকেট লাভ কৰিব প্র্যাকটিক্যালি দেখাই দিয়া হ'ব এ টু জেড ডিটেইলছ এতিয়া মই কাম কৰিম ডোমেস্টিক ডাটা এন্ট্রি অপারেটর ইয়াতে মই লিখিম ইয়াতে চালক মই লিখিছো ডোমেস্টিক ডাটা এন্ট্রি অপারেটর তাৰ পিছত ইয়াতে কাম কৰিম ইয়াতে সার্চ আছে অপশন ইয়াতে মই ক্লিক কৰিম ইয়াতে মই ক্লিক কৰিছো তাৰ পিছত এনে ধৰণৰ ইন্টাৰফেস আহিব ইয়াতে চালক ডোমেস্টিক ডাটা এন্ট্রি অপারেটর হিন্দি আছে তাৰ পিছত ডোমেস্টিক ডাটা এন্ট্রি অপারেটর ইংলিশ আছে যিকোনো পঢ়িব পাৰি হিন্দী পঢ়িব পাৰে বা ইংলিশত এতিয়া মই ডোমেস্টিক ডাটা এন্ট্রি অপারেটর ইংলিশ ইয়াতে মই ক্লিক কৰিম এজন ক্যান্ডিডেট দুটাই কৰিব পাৰিব হিন্দীতো কৰিব পাৰিব তাৰ পিছত ইংলিশতো কৰিব পাৰিব তাৰ পিছত এই পেজত আহিব ইয়াতে চালক ইনৰোল নাও লিখা আছে ইয়াতে ক্লিক কৰিব লাগিব তাৰ পিছত এনে ধৰণৰ ইন্টাৰফেস আহিব তাৰ পিছত ইয়াতে সাইন আপ এজ নিউ ইউজাৰ ইয়াতে ক্লিক কৰিব লাগিব তাৰ পিছত এনে ধৰণৰ ইন্টাৰফেস আহিব ইয়াতে ক্যান্ডিডেটৰ প্ৰথম নাম ইয়াতে কৈছে ফাৰ্স্ট নেম তাৰ পিছত লাষ্ট নেম তাৰ পিছত মোবাইল নম্বৰ তাৰ পিছত ইমেইল আইডি তাৰ পিছত জেন্ডাৰ কি হয় এটো সিলেক্ট কৰিব তাৰ পিছত কিমান চনত জন্ম গ্ৰহণ কৰিছিল সেই চনটো ইয়াতে উল্লেখ কৰিব দিছে ইয়াৰ পৰা বিচাৰি ল'ব লাগিব তাৰ পিছত ইয়াতে চালক ৰাজ্য আসাম বুলি সিলেক্ট কৰিব এতিয়া চালক ইয়াতে মই নাম লিখিছো ফাৰ্স্ট নেম তাৰ পিছত লাষ্ট নেম তাৰ পিছত মোবাইল নম্বৰ ইমেইল আইডি তাৰ পিছত জেন্ডাৰ তাৰ পিছত কিমান চনত জন্ম গ্ৰহণ কৰিছিল ৰাজ্য সিলেক্ট কৰিছো আসাম তাৰ পিছত ইয়াতে পাসওয়ার্ড বনাইছো এইখিনি কমপ্লিট হৈ গল এতিয়া কাম কৰিব লাগিব মোবাইল নম্বৰ ভেৰিফাই কৰিব লাগিব যেতিয়া মই ভেৰিফাই ক্লিক কৰিম তাৰ পিছত সেই মোবাইল নম্বৰত ওটিপি যাব তাৰ পিছত ওটিপি এন্টাৰ কৰি ভেৰিফাই কৰিম তাৰ পিছত ইমেইল আইডি ভেৰিফাই কৰিব লাগিব এতিয়া মই প্ৰথম ইমেইল আইডি ভেৰিফাই কৰিম ইয়াতে লিখা আছে ভেৰিফাই ইয়াতে মই ক্লিক কৰিম ইয়াতে চালক যেতিয়া মই মেইল আইডি ভেৰিফাই ক্লিক কৰিছো তাৰ পিছত সেই ইমেইল আইডিত ওটিপি গৈছে ওটিপি আহিল এতিয়া মই কাম কৰিম ইয়াতে ওটিপি এন্টাৰ কৰিছো এন্টাৰ কৰি এতিয়া মই ভেৰিফাই লিখা আছে ইয়াতে মই ক্লিক কৰিম তাৰ পিছত ইয়াতে চালক ইমেইল আইডি ভেৰিফাইড হৈছে ইয়াতে লিখা আছে ভেৰিফাইড এতিয়া মই কাম কৰিম মোবাইল নম্বৰ ভেৰিফাই ক্লিক কৰিম তাৰ পিছত মোবাইল নম্বৰত ওটিপি যাব ইয়াতে চালক যেতিয়া মই মোবাইল নম্বৰ ভেৰিফাই ক্লিক কৰিছো এনে ধৰণৰ ইন্টাৰফেস আহিছে সেই মোবাইল নম্বৰ ওটিপি গল সেই মোবাইল নম্বৰ যেটো ওটিপি গৈছিল সেই ওটিপি এইটো বক্সত এন্টাৰ কৰিছো এতিয়া মই ভেৰিফাই ক্লিক কৰিম তাৰ পিছত ইয়াতে চালক ইয়াতে মোবাইল নম্বৰ ভেৰিফাইড হৈছে ইমেইল আইডি ভেৰিফাই হৈছে এতিয়া কাম কৰিম ইয়াতে চালক তলত লিখা আছে আই একসেপ্ট টার্মস এন্ড কন্ডিশন ইয়াতে মই ক্লিক কৰিম টার্মস এন্ড কন্ডিশনত ক্লিক কৰিম যেতিয়া মই টার্মস এন্ড কন্ডিশনত ক্লিক কৰিছো তাৰ পিছত এনে ধৰণৰ ইন্টাৰফেস আহিছে তাৰ পিছত কাম কৰিব স্ক্ৰল ডাউন হ'ব তাৰ পিছত ইয়াতে চালক একসেপ্ট এন্ড সাবমিট লিখা আছে ইয়াতে ক্লিক কৰিব লাগিব এতিয়া মই একসেপ্ট এন্ড সাবমিট লিখা আছে ইয়াতে মই ক্লিক কৰিম একসেপ্ট এন্ড সাবমিট যেতিয়া মই ক্লিক কৰিছো তাৰ পিছত এনে ধৰণৰ ইন্টাৰফেস আহিছে ইয়াতে চালক ইয়াতে মোবাইল নম্বৰ বা ইমেইল আইডি তাৰ পিছত ইয়াতে পাসওয়ার্ড যেটো মই পাসওয়ার্ড বনাইছো সেই পাসওয়ার্ডটো মই ইয়াতে এন্টাৰ কৰিম তাৰ পিছত মোবাইল নম্বৰ বা ইমেইল আইডি যিকোনো এটা দিলেই হ'ল তাৰ পিছত আই এম নট এ ৰবট ইয়াতে টিক মাৰ্ক দি লগ ইন হ'ম এতিয়া মই মোবাইল নম্বৰ এন্টাৰ কৰিছো তাৰ পিছত পাসওয়ার্ড তাৰ পিছত ইয়াতে মই আই এম নট এ ৰবট ইয়াতে মই টিক মাৰ্ক দি দিম ইয়াতে চালক টিক মাৰ্ক দি দিছো ইয়াতে চালক এতিয়া ফিল আপ কৰিব লাগিব এতিয়া মই ক্যাপচা ফিল আপ কৰিম ইয়াতে কৈছে ট্ৰাফিক লাইট এইটো এতিয়া মই ভেৰিফাই ক্লিক কৰিম তাৰ পিছত চালক ইয়াতে লগইন অপচন আছে ইয়াতে মই ক্লিক কৰিম লগইন হোৱাৰ পিছত এনে ধৰণৰ ইন্টাৰফেস আহি যাব তাৰ পিছত ইয়াতে কাম কৰিব লাগিব ইয়াতে সার্চ বক্স আছে ইয়াতে লিখিব লাগিব আকৌ কোৰ্সৰ নামটো লিখিব লাগিব ইয়াতে চাইলক ইয়াতে মই লিখিছো ডোমেস্টিক ডাটা এন্ট্রি অপারেটর এটো কম্পিউটার কোর্স হয় ডোমেস্টিক ডাটা এন্ট্রি অপারেটর
এইটো বেলেগত পঢ়িবলৈ টকা লাগে কিন্তু ইয়াতেই আজি ট্ৰেইনিং কৰি আজি চাৰ্টিফিকেট লাভ কৰিব এতিয়া কাম কৰিব লাগিব ইয়াতে চাৰ্চ অপচন আছে ইয়াতে মই ক্লিক কৰিম তাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিছে ইয়াতে সেলেক্ট ডোমেষ্টিক ডাটা এন্ট্ৰি অপাৰেটৰ হিন্দী তাৰ পিছত ইংলিছ এতিয়া মই আকৌ ইংলিছ সিলেক্ট কৰিম যিসকলে হিন্দীত পঢ়িব বিচাৰিছে হিন্দী ক্লিক কৰিলেই হ'ল তাৰ পিছত ইয়াতে লিখা আছে এনৰোল নাও ইয়াতে মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিব পপ আপ মেছেজ আহিছে ইয়াতে ওকে অপচন আছে ইয়াতে ক্লিক কৰিব তাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিব ইয়াতে লোডিং হৈ আছে পেজটো তাৰ পিছত চাইলক ইয়াতে এইটো মই ক্লোজ কৰি দিলো ইয়াতে চাইলক পাঁচটা মডুল দিছে এইখিনি কমপ্লিট কৰি তাৰ পিছত এসেসমেন্ট কমপ্লিট কৰি কেনেকৈ এসেসমেন্ট কমপ্লিট কৰিব লাগে জনাই দিয়া হ'ব তাৰ পিছত সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিম এতিয়া মই চাইলক মডুল ফাৰ্স্ট লিখা আছে ইয়াতে মই ক্লিক কৰিম ক্লিক কৰিছো তাৰ পিছত ইয়াতে এন্টাৰ অপচন আছে তলত চাইলক এন্টাৰ বুলি অপচন আছে ইয়াতে ক্লিক কৰিব তাৰ পিছত বেলেগ এটা পেজত ৰিডাইৰেক্ট হৈ যাব ইয়াতে ক্যান্ডিডেট ট্ৰেইনিং কৰিব পাৰিব ইয়াতে ডোমেষ্টিক ডাটা এন্ট্ৰি অপাৰেটৰ ফাৰ্স্ট মডুলত বেসিকখিনি ডিটেইলছ জনাই দিয়া হ'ব ইয়াতে এইবিলাক ভিডিও চাই তাৰ পিছত যেতিয়া কমপ্লিট হ'ব তাৰ পিছত এসেসমেন্ট কমপ্লিট কৰিলে আজি সাৰ্টিফিকেট লাভ কৰিব ইয়াতে চাইলক মডুল ফাৰ্স্টত বহুত কেইটা টপিক আছে এইখিনি এইবিলাক ভিডিওৰ জৰিয়তে বুজাই দিব এতিয়া মই এইখিনি কমপ্লিট কৰিম তাৰ পিছত চাও মই নেক্সট যেটো মডুল আছে মই কমপ্লিট কৰিম এক নম্বৰ কমপ্লিট হৈ গ'ল এতিয়া দুই নম্বৰ মডুল ইয়াতে চাইলক মডুল সেকেন্ড বুলি লিখা আছে ইয়াতে ক্লিক কৰি তাৰ পিছত ভিডিও বিলাক চাব লাগিব এইবিলাক মই এতিয়া কমপ্লিট কৰিম পাঁচটা মই এতিয়া মই কমপ্লিট কৰিম ইয়াতে চাইলক পাঁচটা মই মডুল কমপ্লিট কৰিছো পাঁচটা মডুল কমপ্লিট হৈ গ'ল সেম প্ৰসেস যেটো মই ফাৰ্স্ট মডুল দেখাইছো যে কেনেকৈ লগইন হ'ব লাগে এন্টাৰ কৰি যেতিয়া মই পেজত যাম তাতে মই ভিডিও চাব পাৰিম তাৰ পিছত কমপ্লিট কৰি এতিয়া চাইলক এইবিলাক টিক মাৰ্ক দিয়া হৈ গ'ল পাঁচটা কমপ্লিট হৈ গ'ল টিক মাৰ্ক দিয়া হৈ গৈছে এতিয়া কাম কৰিব এসেসমেন্ট কমপ্লিট কৰিব লাগিব ইয়াতে টিক মাৰ্ক নহয় কাৰণ এইবিলাক কমপ্লিট হোৱাৰ পিছতে ইয়াতে টিক মাৰ্ক হ'ব তাৰ পিছত সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিম এতিয়া মই ডিইও এসেসমেন্ট লিখা আছে ইয়াতে মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত এনেধৰণৰ ইন্টাৰফেস আহিছে তাৰ পিছত ইয়াতে চাইলক এন্টাৰ বুলি অপচন আছে ইয়াতে মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত এনেধৰণৰ পেজ আহিব এতিয়া এক্সাম দিব লাগিব এইখিনি কমপ্লিট কৰিব লাগিব ইয়াতে চাইলক প্ৰশ্ন আহিছে প্ৰশ্নবিলাক যেটো হয় হেতু শুদ্ধ উত্তৰ বা ভুল হলে নম্বৰ নাপাব ইয়াতে প্ৰশ্নবিলাক আহিছে পঢ়ি তাৰ পিছত এক্সাম দিব পাৰিব ইয়াতে মই ওকে কৰিছো তাৰ পিছত তলত সাবমিট আছে ইয়াতে চাইলক তলত সাবমিট আছে ইয়াতে ক্লিক কৰিব ইয়াতে চাইলক রাইট হইছে ইয়াতে জনাই দিছে যদি ভুল হয় জনাই দিব কেতিয়াবা প্ৰশ্ন 25টা বা 50টা মান প্ৰশ্ন থাকিব পাৰে মই প্ৰথম দি আছো এইখিনি কমপ্লিট কৰিলো তাৰ পিছত এইটো যেতিয়া মই কমপ্লিট কৰিম তাৰ পিছতে সাৰ্টিফিকেট ডাউনলোড কৰি দেখাম এতিয়া মই এইখিনি সোনকালে কমপ্লিট কৰো এসেসমেন্ট কমপ্লিট হৈ গ'ল 50টা প্ৰশ্ন আহিছিল তাৰ পিছত মই কমপ্লিট কৰিছো এতিয়া চাইলক ইয়াতে সাৰ্টিফিকেট আহি গৈছে ইয়াতে অটোমেটিক টিক মাৰ্ক হৈ গৈছে তাৰ পিছত ইয়াতে মই টিক মাৰ্ক দিব পাৰিম তাৰ পিছত ডাউনলোড কৰিব পাৰিম সাৰ্টিফিকেট ইয়াতে সাৰ্টিফিকেট লিখা আছে ইয়াতে মই ক্লিক কৰিম তাৰ পিছত ইয়াতে চাইলক ভিউ সাৰ্টিফিকেট লিখা আছে ইয়াতে ক্লিক কৰি সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিম পিডিএফ তাৰ পিছত চাইলক এইটো হল সাৰ্টিফিকেট ইয়াতে নাম থাকিব লাগিব ছাত্ৰ বা ছাত্ৰীৰ নাম ইয়াতে থাকিব যেটো সাৰ্টিফিকেট পোৱা গৈছে সেই সাৰ্টিফিকেটত নাম থাকিব তাৰ পিছত ইয়াতে চাইলক ডোমেষ্টিক ডাটা এন্ট্ৰি অপাৰেটৰ ইংলিছ বুলি লিখা আছে যিসকলে হিন্দীত কৰিব ইয়াতে হিন্দী লিখা থাকিব ডোমেষ্টিক ডাটা এন্ট্ৰি অপাৰেটৰ হিন্দী এটো ইংলিছত হৈছে ইংলিছ লিখা আছে যিসকলে এইটো ট্ৰেইনিং কৰিব বিচাৰিছে সাৰ্টিফিকেট লাভ কৰিব বিচাৰিছে তেতিয়ালে কাম কৰক ভিডিও ডেসক্ৰিপচনত লিংক পাব সেই লিংকত ক্লিক কৰি এইটো ট্ৰেইনিং কৰি সাৰ্টিফিকেট লাভ কৰিব